নমস্কাৰ হয় আপোনালোকে বহুতো ৱেবছাইটত বা বহুতো চেনেলত চাইছে যে অহাকালি ৰিজাল্ট দিব পৰহি ৰিজাল্ট দিব আজিৰ ভিতৰত ৰিজাল্ট দিব 10:30টাত ৰিজাল্ট দিব এনেধৰণৰ বিভিন্ন আপডেট আপোনালোকে পাই আছে হাই ছেকেণ্ডেৰী ৰিজাল্ট সম্পৰ্কে কিন্তু এতিয়া যোনটো অফিচিয়েলি যোনটো আপডেট পাইছোঁ আৰু সেই আপডেট মতে আপোনালোকক জনাব বিচাৰিছোঁ যোনটো প্ৰেছ কনফাৰেঞ্চ এটা হৈছিলে মানে আৰু ইয়াত এটা ডিছকাশ্যন চলিছিলে বুলি গম পাইছোঁ আমি সাধাৰণতে ডাইৰেক্ট আপডেট পোৱা নাই তথাপিও জনাই দিছোঁ বন্ধুসকল তাত কোৱা হৈছে যে মানে হাই ছেকেণ্ডেৰী ৰিজাল্টটো অতি শীঘ্ৰে প্ৰকাশ পোৱাৰ কথা মানে মন্তব্য দিছে এতিয়া মানে যেহেতু মেট্ৰিক পৰীক্ষাৰ 15 দিন বা 10 দিনৰ ভিতৰত হাই ছেকেণ্ডেৰী ৰিজাল্টটো প্ৰকাশ পাই যায় অহাবাৰো ঠিক তেনেকুৱা হৈছিলে গতিকে এইবাৰো মেট্ৰিক পৰীক্ষাৰ ঠিক আপোনালোকৰ 5-6 দিন 7 দিন ভিতৰত আপোনালোকৰ ৰিজাল্টটো পাই যাব গতিকে বেছি দিন অপেক্ষা কৰিবলগীয়া নাই মাত্ৰ আপোনালোকে 5-6 দিন বা 3-4 দিনমান অপেক্ষা কৰক 100% ৰিজাল্টটো আপোনালোকে মুকলি পাই যাব মানে আপোনালোকে পাই যাব মুকলি পোৱাৰ লগে লগে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম আৰু এটা আপডেট আছে মানে যিসকল হাই ছেকেণ্ডেৰী পৰীক্ষা ঠিক আছে না যিসকল গাৰ্লছ আছে গাৰ্লছে যদি মানে 60% পায় ঠিক আছে না পাৰ্চেণ্টেজটো 60% পোৱাৰ লগে লগে তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব আৰু বয়ছৰ ক্ষেত্ৰত 75% হ'লেহে আপোনালোকে গভৰ্ণমেণ্ট স্কুটি পাব ঠিক আছে বন্ধুসকল গতিকে ভাল এটা খবৰ বুলি ক'ব পাৰি আৰু অহাবাৰ যিহেতু দিছে এইবাৰো 100% দিব আৰু অসম চৰকাৰ যিহেতু কৈছে বহুতো মানে এতিয়া চাব গ'লে বহুতো মানে স্কুটি ইয়াত পৰি আছে আৰু কেণ্ডিডেটসকলৰ কাৰণে ৰৈ আছে আৰু আপোনালোকৰ যিটো ৰিজাল্ট ওলোৱাৰ কিছুদিন পিছে আপোনালোকৰ এইবোৰ প্ৰভাইড কৰা ষ্টাৰ্ট হৈ যাব এৱাৰ্ডসমূহ আনন্দৰাম এৱাৰ্ড ঠিক আছে বন্ধুসকল আপোনালোকক মই কৈ দিব বিচাৰিছোঁ যে হাই ছেকেণ্ডেৰী ৰিজাল্টটো আপোনালোকৰ আৰু 3 দিন বা 2 দিনমান অপেক্ষা কৰিব লাগিব আৰু আপোনালোকৰ আপডেটটো অহাৰ লগে লগে মই জনাই দিম বাৰু চেনেলটোৰ ফালৰ পৰা মুঠতে ছাবস্ক্ৰাইব কৰক 100% আপডেটটো পাই থাকিব ঠিক আছে বন্ধুসকল গতিকে ইমানেকৈ সামৰি মাৰিছোঁ আৰু আপোনালোকে বিভিন্ন টুইটাৰ পেজ চাব পাৰিছে ছাৰৰ নাম লৈ কিছুমান দি ৰাখিছে কিছুমান ফেককৈ থাকে বন্ধুসকল সেইবোৰ সহজতে আপোনালোকে বিলিভ নকৰিব আৰু আপডেট আহিলে আপোনালোকক মই জনাই দিম বাৰু ইমান টেনশ্যন ল'বলগীয়া কথা নাই অতি শীঘ্ৰে আপোনালোকে ৰিজাল্টটো পাই যাব টেনশ্যন ল'বলগীয়া একো কথা নাই ইমানে সামৰি মাৰিছোঁ ধন্যবাদ